এনে যেহেতু আমি মোবাইলত এয়াৰ শ্ব' দেখিবলৈ পাওঁ কিন্তু এবাৰ অসমত প্ৰথমবাৰৰ বাবে এয়াৰ শ্ব' অনুষ্ঠিত হৈছে কি ক'ব এটো বহুত নমস্কাৰ বন্ধুসকল সকলোকে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি যেহেতু সানডে আৰু যাবলৈ আহিলোঁ মই আছোঁ যোগীখোপা ট্ৰেইন ষ্টেচনত আৰু আমি এতিয়া পোনে যাম গুৱাহাটীলৈ আৰু গুৱাহাটীত যাম জানে আজি যেহেতু এটা বিশেষ দিন আৰু 150খন বায়ু সেনাৰ যুদ্ধ বিমানবোৰ একেলগে আকাশত উৰাব আৰু তেখেতসকলে যুদ্ধৰ প্ৰস্তুতি কেনেদৰে চলায় সেইটোও দেখাব আৰু বিশেষ এটা আকৰ্ষণ মানে জুবিন দাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব গতিকে বন্ধুসকল বহুত বেছি এক্সাইটেড হৈ আছোঁ গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তেন্তে আহক ইতিমধ্যে আহি পালোহি পল্টন বজাৰ ট্ৰেইন ষ্টেচন আৰু ইয়াৰ পৰা যাম পোনে আমি মেইন জেগালৈ তো বন্ধুসকল ফাইনেলি আমি লাচিত ঘাট আহি পালোঁ আৰু ইয়াতে বহি ল'লোঁ উপায় নাই মানে প্ৰখৰ ৰ'দ দিছে তথাপি ৰ'দৰ মাজতো আমি আমাৰ বায়ু সেনাৰ 93তম 93তম প্ৰতিষ্ঠা দিৱস আৰু সেই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে তেওঁলোকে আমাক আকাশত বহুত কিবা কিবি দেখুৱাব আৰু প্ৰথমবাৰৰ বাবে আমাৰ অসমত এয়াৰ শ্ব' এনেদৰে হ'বলৈ আহিছে তো বহুত বেছি এটা ভাল লাগিছে আৰু এক্সাইটেড আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব সেইটোৱে চাবৰ কাৰণে ইয়াতে বহি আছোঁ আৰু আপোনালোকক দেখুৱাম তো বন্ধুসকল এইবাৰ এইখিনি ইতিমধ্যে আমাৰ নিউজ প্লাছ আহি মোকেই সুধিলে মানে প্ৰথমবাৰৰ বাবে আমাৰ অসমত মানে গুৱাহাটীত এনেকুৱা অনুষ্ঠান কেনেকুৱা অনুভৱ বুলি সুধিছে মই অকণমান যিখিনি পাৰোঁ কৈ দিলোঁ আৰু মানে তো নিউজ চেনেলটোৰ ক্লিপটো মই লগাই দিছোঁ ইয়াতে উত্তৰ পূবত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বায়ু সেনাৰ বিশেষ এয়াৰ শ্ব' 93 সংখ্যক বায়ু সেনা দিৱস উপলক্ষে অনুষ্ঠিত কৰা হৈছে এই বিশেষ এয়াৰ শ্ব' লাচিত ঘাটত অনুষ্ঠিত হৈছে এই বিশেষ এয়াৰ শ্ব' ইয়াত অগণন লোক আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো ওলাই আহিছে বিশেষ এয়াৰ শ্ব' চাবৰ বাবে যিহেতু আমি পূৰ্বতে দেখিবলৈ পাইছিলোঁ কেৱল মোবাইলতহে এয়াৰ শ্ব' কিন্তু উত্তৰ পূবৰ এইটো হ'ব প্ৰথমটো বিশেষ এয়াৰ শ্ব' ইয়াত অগণন লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু মোৰ সৈতে কমল আছে তেওঁ সামগ্ৰিক পৰিৱেশ দেখুৱাব যিহেতু আমি উপস্থিত আছোঁ সেই স্থানত বৰ্তমান অসংখ্য লোক আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে এই বিশেষ এয়াৰ শ্ব' প্ৰদৰ্শন কৰিবৰ বাবে দাদা ক'ৰ পৰা মই বঙাইগাঁৱৰ পৰা আহিছোঁ বঙাইগাঁও এনে যেহেতু আমি মোবাইলত এয়াৰ শ্ব' দেখিবলৈ পাওঁ কিন্তু এবাৰ অসমত প্ৰথমবাৰৰ বাবে এয়াৰ শ্ব' অনুষ্ঠিত হৈছে কি ক'ব এইটো বহুত আমাৰ কাৰণে মানে আমাৰ অসমৰ গৌৰৱ বুলি ক'ব লাগিব আৰু প্ৰথমবাৰৰ বাবে আমি ইয়াৰ শ্ব' আমি এনেদৰে দেখিবলৈ পাম গতিকে সৌভাগ্য বুলি কৈছোঁ আৰু মানে আৰু জুবিন দাৰ কাৰণে আমি দেখা পাম আৰু জুবিন দাক এনেদৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব বহুত বেছি ভাল লাগিছে আৰু মানে আৰু জুবিন দাক সঁচাকৈ মিছ কৰিছোঁ যিহেতু তেওঁলোকে মনৰ কথা কৈছে তেওঁলোক বঙাইগাঁৱৰ লগতে যোৰহাটৰ ডিব্ৰুগড় আৰু বন্ধুসকল মোৰ পিছফালে চাওক ইমানবোৰ মানুহ আহিছে চাৰিওফালৰ পৰা মানুহ আহিছে সকলো ঠাইৰ পৰা মানুহ আহি ইয়াতে একগোট হৈছে আৰু গোটেই ব্ৰহ্মপুত্ৰটোৰ ইটো পাৰ সিটো পাৰ মানে চাৰিওফালে মানুহে আৱৰি ৰাখিছে আৰু সকলোৱে এক্সাইটেড হৈ আছে আৰু এনেধৰণে এয়াৰ শ্ব' প্ৰথমবাৰৰ বাবে দেখিবলৈ পাব সেয়েহে ভিডিঅ'টো বন্ধুসকল স্কিপ নকৰিব আৰু মই অকণমান পিছতে আৰম্ভ হ'বহি শ্ব' তো দেখুৱাই আছোঁ যিহেতু আমাৰ CM ছাৰ এতিয়ালৈ আহি পোৱা নাই CM ছাৰ আহি পালে শ্ব' ষ্টাৰ্ট হ'ব তো ইতিমধ্যে আহি পাইছেহি আমি দেখুৱাই আছোঁ অকণমান পিছত আকাশ মাৰ্গেদি উৰি আছে আকাশী যান চাওক
আৰু আহি আছে তিনিখন আচ্ছা দেখা যাব দিল বনাইছে চাওক আগৰবাৰ হোৱা নাছিলে এইবাৰ পুৰা হৈছে তো বন্ধুসকল এতিয়া ওলাই আহিলোঁ বহুত বেছি জাম লাগিছে মানে বহুত বেছি ভিৰ তাৰমানে এয়া আছিলে ইয়াৰ শ্ব' আমি ভালদৰে দেখিবলৈ পালোঁ কি করবে তো বন্ধুসকল মামা আহিছিলে ইয়াতে মামা ৰখি যাব লগা হৈছে কাৰণ কিয় ইমান বেছি মানে ভিৰ পৰিছে চাওক ওলাই যোৱা নাযায় খোজকাঢ়ি যাব লগা হৈছে চাওক ইমান ভিৰ গোটেই মহানগৰী মেইন ৰাস্তাটো মানে একদম ব্লক হৈ গৈছে চাওক খোজকাঢ়ি ওলাই যাব পৰা নাই এনেকুৱা ঠেলা হেঁচা হৈছে অকল এয়াই আছিলে লাচিত ঘাটৰ যিটো নেকি আজি 93তম বায়ু সেনাৰ প্ৰতিষ্ঠা দিৱস আছিলে এয়া আছিলে আজিৰ ভিডিঅ'টো আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰ কামনা কৰি মই জয়ন্তলী আপোনালোক ইয়াতে এৰিছোঁ সকলোৱে ভাল থাকক জয় অসম জয় জুবিন দা